ভোগালীৰ বতৰ সকলো নদন বদন হৈ আছে হয়তো আপোনাৰ ঘৰো নদন বদন এই ভোগালীত হয়তো আপুনিও আনন্দ ফূৰ্তি কৰিব লগে ভাগে এসাজ খাব আপোনাৰ পৰিয়ালতো হয়তো তাৰেই আয়োজন চলিছে কিন্তু যিসকল অসম চৰকাৰৰ কৰ্মচাৰী তেওঁলোকৰ বাবে কিছু ভাল বতৰা আছে নমস্কাৰ স্বাগতম জনাইছো ষ্টুডিঅত মই প্ৰাঞ্জল আৰু আপোনালোকক ভোগালীৰ উলগ জনাই আৰম্ভ কৰিছো আমাৰ এই পুনপটীয়া সম্প্ৰচাৰ যিটো সম্প্ৰচাৰত আপোনালোকে ৰাজ্য চৰকাৰৰ কেতবোৰ নতুন কথা গম পাব ভোগালীৰ বতৰত প্ৰাক ভোগালী হিচাপে এইখিনি উপহাৰ ৰাজ্য চৰকাৰে আগবঢ়াইছে কৰ্মচাৰীসকলৰ বাবে বিশেষকৈ চিকিৎসাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ চিকিৎসাৰ ক্ষেত্ৰত ঘৰ ভাড়াৰ ক্ষেত্ৰত এইখিনি নতুন কথা উল্লেখ কৰা হৈছে এইখিনি স্বাভাৱিকতে গুৰুত্বপূৰ্ণ কথা সেয়েহে আপোনালোকৰ বাবে মই বিতং ৰূপত আনিব বিচাৰিছো প্ৰথম কথাটো হৈছে যিটো আমালৈ তথ্য আহিছে ভোগালী বিহুৰ প্ৰাক্ষণত ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ প্ৰথম খবৰটো হৈছে 1 এপ্ৰিলৰ পৰা নগদবিহীন হ'ব ৰাজ্যিক কৰ্মচাৰীৰ চিকিৎসা বীমা আঁচনি যিসকল ৰাজ্যিক কৰ্মচাৰী তেওঁলোকৰ চিকিৎসা বীমা আঁচনি 1 এপ্ৰিলৰ পৰা নগদবিহীন হ'ব যাক ইংৰাজীত কোৱা হয় কেছলেছ হ'ব এই সকল ৰাজ্যিক চৰকাৰীৰ কৰ্মচাৰীৰ বীমা আঁচনি লগতে প্ৰথম পৰ্যায়ত অৱশ্যে ৰাজহুৱা খণ্ডৰ হস্পিটেল কলেজসমূহত বা চিকিৎসা মহাবিদ্যালয়সমূহত উপলব্ধ হ'ব এই সেৱা পৰৱৰ্তী সময়ত যিবোৰ ব্যক্তিগত হস্পিটেল আছে সেই ব্যক্তিগত হস্পিটেলবোৰলৈ লৈ যোৱা হ'ব এটো হৈছে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত 13000 ফিক্স পে মাষ্টাৰ ৰোল কৰ্মচাৰীয়ে ঘৰ ভাড়া বানচ লাভ কৰিব বুলি উল্লেখ কৰা হৈছে এইটো হৈছে আন এটা গুৰুত্বপূৰ্ণ কথা ভোগালী বিহুৰ প্ৰাক্ষণত ইয়াৰ ৰাজ্য চৰকাৰৰ আন এটা ঘোষণা 13000 ফিক্স পে মাষ্টাৰ ৰোল কৰ্মচাৰীয়ে লাভ কৰিব ঘৰ ভাড়া বানচ 2005 চনত এনপিএছ প্ৰৱৰ্তনৰ পূৰ্বে প্ৰকাশ পোৱা বিজ্ঞাপনৰ ভিত্তিত নিযুক্তি লাভ কৰা কৰ্মচাৰীয়ে লাভ কৰিব ওপিএছৰ সুবিধা কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশৰ ভিত্তিতে এই পদক্ষেপ লৈছে ৰাজ্য চৰকাৰে ইয়াৰ বাবে জানুৱাৰীৰ ভিতৰতে প্ৰকাশ পাব প্ৰয়োজনীয় ওএম যিসমূহ পদৰ নিযুক্তিৰ অৰ্হতা স্নাতক পৰ্যায়ৰ সেইসমূহ পদত এতিয়াৰে পৰা লাভ কৰিব স্নাতক পৰ্যায়ৰ দৰমহা সদৌ অসম কৰ্মচাৰী পৰিষদৰে অনুষ্ঠিত বৈঠকতে এই আশ্বাস প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু মুখ্যমন্ত্ৰীৰ অনুষ্ঠিত বৈঠকৰ পাছতে এই কথা জনালে পৰিষদৰ নেতৃত্বই মানে ভোগালী এবাৰ আপোনালোকৰ যিসকল ৰাজ্যিক চৰকাৰৰ কৰ্মচাৰী আছে সেইসকলৰ বাবে নদন বদন পৰিৱেশ সৃষ্টি হ'ব আৰু সেইটোৱে হৈছে ভাল বাৰ্তা কাৰণ সকলোৱে বিচাৰে একোটা উৎসৱৰ আগে আগে কিছু ভাল খবৰ আহক অৱশ্যে এই খবৰক বিভিন্নজনে বিভিন্ন ধৰণে ল'ব পাৰে কিন্তু যিখিনি খবৰ আহিছে ৰাজ্যিক কৰ্মচাৰী পৰিষদৰ তৰফৰ পৰা যিখিনি কথা উল্লেখ কৰা হৈছে সদৌ অসম কৰ্মচাৰী পৰিষদৰ তৰফৰ পৰা সেইখিনি আমি আপোনালোকক জনালো ঘৰ ভাড়াৰ ক্ষেত্ৰত বিশেষকৈ মাষ্টাৰ ৰোল কৰ্মচাৰী আৰু ফিক্স পে কৰ্মচাৰীসকলে ঘৰ ভাড়া পোৱাৰ কথা উল্লেখ কৰা হৈছে 13000 ফিক্স পে আৰু মাষ্টাৰ ৰোল কৰ্মচাৰী আছে যিসকলে ঘৰ ভাড়া বানচ পাব ঘৰ ভাড়া বানচ বুলি তাক কোৱা হৈছে 13000 ফিক্স পে মাষ্টাৰ ৰোল কৰ্মচাৰীয়ে এই ঘৰ ভাড়া বানচ লাভ কৰিব ইফালে যি নগদবিহীন চিকিৎসা সেৱা চৰকাৰী হস্পিটেলবোৰত সেয়া 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব আৰু অসম চৰকাৰৰ অধীনৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকে 1 এপ্ৰিলৰ পৰা চৰকাৰী চিকিৎসা মহাবিদ্যালয়সমূহত নগদবিহীন চিকিৎসা কৰাব পাৰিব যাক ইংৰাজীত কেছলেছ বুলি কোৱা হয় সেইটো অন্যতম এটা ভাল খবৰ আৰু 2005 চনত এনপিএছ প্ৰৱৰ্তনৰ পূৰ্বে প্ৰকাশ পোৱা বিজ্ঞাপনৰ ভিত্তিত নিযুক্তি লাভ কৰা কৰ্মচাৰীয়ে লাভ কৰিব ওপিএছৰ সুবিধা কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশৰ ভিত্তিতে এই পদক্ষেপ লৈছে ৰাজ্য চৰকাৰে আৰু যিসমূহ পদৰ নিযুক্তিৰ অৰ্হতা স্নাতক পৰ্যায়ৰ সেইসমূহ পদত এতিয়াৰে পৰা লাভ কৰিব স্নাতক পৰ্যায়ৰ দৰমহা সদৌ অসম কৰ্মচাৰী পৰিষদৰ সৈতে আজি বৈঠক অনুষ্ঠিত হয় সেই বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে আমি যদি কমেন্টবোৰ পঢ়িবলৈ চেষ্টা কৰোঁ এই মুহূৰ্তত যদি আমাৰ ৰাজ্য চৰকাৰৰ কোনোবা কৰ্মচাৰীয়ে এই লাইভটো চাই আছে তেওঁলোকে হয়তো ভালদৰে ক'ব পাৰিব যে তেওঁলোকৰ লাভ হ'বনে লোকচান হ'ব এই সিদ্ধান্তৰ ফলত মই তেওঁলোকৰ কমেন্টবোৰে অলপ পঢ়িবলৈ চেষ্টা কৰিম এই মুহূৰ্তত যিসকলে আমাৰ লাইভ চাই আছে মই সকলোৰে কমেন্ট অৱশ্যে পোৱা নাই একাংশ লোকৰ কমেন্ট পাইছোঁ পৰৱৰ্তী সময়ত হয়তো কমেন্টবোৰ আহি থাকিব কিন্তু যিখিনি পাৰোঁ মই কমেন্ট পঢ়িবলৈ চেষ্টা কৰি থাকিম মই আমাৰ পলাক্ষীক অনুৰোধ জনাইছোঁ লাইভৰ লিংকটো মোৰ তাত দি দিবলৈ তেতিয়া মই সেই কমেন্টবোৰ পঢ়ি দিব পাৰিম আপোনালোকৰ বাবে কাৰণ এই মুহূৰ্তত মোৰ লাইভৰ লিংকটো এই মোবাইলত খোল খোৱা নাই সিদ্ধান্তবোৰ গম পালে বিশেষকৈ কেছলেছ চিকিৎসা সেৱাৰ ক্ষেত্ৰত সেইখিনি সুবিধা লাভ কৰিব লগতে আন কেতবোৰ ক্ষেত্ৰত সুবিধা লাভ কৰিব ঘৰ ভাড়া বানচৰ ক্ষেত্ৰত সুবিধা লাভ কৰিব ফিক্স পে যিসকল কৰ্মচাৰী আছে তেওঁলোকে আৰু লগতে মাষ্টাৰ ৰোল কৰ্মচাৰীসকলে ঘৰ ভাড়া বানচ লাভ কৰিব 2005 চনত এনপিএছ প্ৰৱৰ্তনৰ পূৰ্বে প্ৰকাশ পোৱা বিজ্ঞাপনৰ ভিত্তিত নিযুক্তি লাভ কৰা কৰ্মচাৰী লাভ কৰিব ওপিএছৰ সুবিধা মানে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে তেওঁলোকৰ যি সংগঠন আছে সেই সংগঠনৰ কৰ্মচাৰী পৰিষদ আছে তেওঁলোকে অহৰহ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাবোৰ কৰি থাকে আৰু সেই আলোচনাৰে সুফল এনেধৰণে পাই থকা
দেখিবলৈ পোৱা যায় আৰু এয়া একাংশ লোকৰ বাবে ভাল বাৰ্তা কিন্তু আন একাংশ লোকে কি কয় এই মুহূৰ্তত যিসকলে চাই আছে দুই এজনৰ কমেণ্ট ইতিমধ্যে আহিছে সেই কমেণ্টবোৰ মই পঢ়িম আমাৰ সতীৰ্থ পলাক্ষীয়ে দিছে এই কমেণ্টত এতিয়ালৈকে বিশেষ 228 জন লোকে চাই আছে 228 জন এই মুহূৰ্তত যিসকলে অন কৰিছে তেওঁলোকৰ বাবে মই পুনৰ কৈ দিব বিচাৰিছোঁ বাতৰিটো এই মুহূৰ্তত আমাৰ এই পোনপটীয়া সম্প্ৰচাৰ অহা লোকসকলৰ বাবে আকৌ এবাৰ আপোনালোকে মন দি শুনিব আমি গোটেইখিনি বিস্তাৰিত ৰূপত ক'ব বিচাৰিছোঁ যিটো আমালৈ খবৰ আহিছে ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে এটা ভাল খবৰ বুলি আমি ইয়াক সম্প্ৰচাৰ কৰিছোঁ ভোগালী বিহুৰ প্ৰাক্ষণত এই খবৰটো আহিছে 1 এপ্ৰিলৰ পৰা নগদবিহীন হ'ব ৰাজ্যিক কৰ্মচাৰীৰ চিকিৎসা বীমা আঁচনি প্ৰথম পৰ্যায়ত ৰাজহুৱা খণ্ডৰ হস্পিটেল কলেজসমূহত উপলব্ধ হ'ব এই সেৱা 13,000 ফিক্সড পে মাষ্টাৰ ৰোল কৰ্মচাৰী লাভ কৰিব ঘৰ ভৰা বানচ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশৰ ভিত্তিতে এই পদক্ষেপ লৈছে ৰাজ্য চৰকাৰে ইয়াৰ বাবে জানুৱাৰীৰ ভিতৰত প্ৰকাশ পাব প্ৰয়োজনীয় OM যিসমূহ পদৰ নিযুক্তিৰ অৰ্হতা স্নাতক পৰ্যায়ৰ সেইসমূহ পদত এতিয়াৰে পৰা লাভ কৰিব স্নাতক পৰ্যায়ৰে দৰমহা সদৌ অসম কৰ্মচাৰী পৰিষদে মুখ্যমন্ত্ৰীৰ সৈতে এই সন্দৰ্ভত আলোচনা কৰিছে আৰু 2005ত NPS প্ৰৱৰ্তনৰ পূৰ্বে প্ৰকাশ পোৱা বিজ্ঞাপনৰ ভিত্তিত নিযুক্তি লাভ কৰা কৰ্মচাৰী লাভ কৰিব OPSৰ সুবিধা এতিয়া এই সিদ্ধান্তটোক আপোনালোকে কেনেধৰণে লয় দুই এজনে দিছে যে দাদা খবৰটো ভাল লাগিল বুলি দিছে এজনে পাপুলা আহমেদ ডাঙৰীয়া দিছে নৱজ্যোতি দাস ডাঙৰীয়াই কৈছে সুন্দৰ পদক্ষেপ তোফা আহমেদ ডাঙৰীয়াই কৈছে 2005ৰ পিছৰখিনি কি হ'ব NPS সেই সিদ্ধান্তটো এতিয়ালৈকে সদৰি কৰা নাই সেই সিদ্ধান্তটো আপোনালোকে সজুৰে উত্থাপন কৰিব পাৰে কি হ'ব বুলি আপোনালোকৰ কৰ্মচাৰী পৰিষদ আছে সদৌ অসম কৰ্মচাৰী পৰিষদৰ সন্মুখত সেই বিষয়টো লৈ যাব পাৰে এতিয়ালৈকে যিখিনি সিদ্ধান্ত আহিছে সেই সিদ্ধান্তখিনিহে আমি সদৰি কৰিছোঁ তাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ লোৱা হ'ব বুলি কৈছে NPSৰ প্ৰৱৰ্তনৰ পূৰ্বে প্ৰকাশ পোৱা বিজ্ঞাপনৰ ভিত্তিত নিযুক্তি লাভ কৰা সকলৰ কথা কোৱা হৈছে কিন্তু 2005ৰ 5 চনৰ পাছত যেতিয়া যিসকলে নিযুক্তি লাভ কৰিছে তেওঁলোকৰ বিষয়ে কিন্তু সবিশেষ কোৱা হোৱা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ ধন্যবাদ থাকিল বুলি নৱজ্যোতি দাস ডাঙৰীয়া দিছে পাৰ্মানেণ্ট নে টেম্পৰেৰী এতিয়া মোহাম্মদ ফুলবুৰ আলী ডাঙৰীয়া ইয়াত গোটেইখিনি কৈ দিয়া হৈছে কাৰ বাবে এই সুবিধাখিনি দিয়া হৈছে আপোনালোকে এবাৰ ভালদৰে শুনিব ৰাজহুৱা খণ্ডৰ হস্পিটেলসমূহত সকলো চৰকাৰী কৰ্মচাৰীয়ে 1 এপ্ৰিলৰ পৰা নগদবিহীন চিকিৎসা সেৱা লাভ কৰিব সেইটো সকলো কৰ্মচাৰীৰ বাবে ৰাজহুৱা খণ্ডৰ চিকিৎসালয়ত যিবোৰ আমাৰ চৰকাৰী চিকিৎসালয় আছে তাত এই কেছলেছ চিকিৎসা সেৱা আপোনালোকে পাব প্ৰতিজন চৰকাৰী কৰ্মচাৰীয়ে পাব আৰু লগতে 13,000 ফিক্সড পে আৰু মাষ্টাৰ ৰোল কৰ্মচাৰীয়েহে ঘৰ ভৰা বানচ লাভ কৰিব এটা ঘৰ ভৰা বানচৰ পৰিমাণ কিমান হয় সেই কথাটো আমাক কৈ দিয়া নাই প্ৰথম পৰ্যায়ত 2005 চনত NPS প্ৰৱৰ্তনৰ পূৰ্বে প্ৰকাশ পোৱা বিজ্ঞাপনৰ ভিত্তিতহে নিযুক্তি লাভ কৰা কৰ্মচাৰীয়ে OPS লাভ কৰিব বুলি কোৱা হৈছে আৰু লগতে যিসমূহ পদৰ নিযুক্তিৰ অৰ্হতা স্নাতক পৰ্যায়ৰ সেইসমূহ পদত এতিয়াৰে পৰা লাভ কৰিব স্নাতক পৰ্যায়ৰ দৰমহা সেইখিনি সিদ্ধান্ত আৰু সেইখিনি সিদ্ধান্ত সন্দৰ্ভতেই আমি আপোনালোকৰ সন্মুখত এই পোনপটীয়া সম্প্ৰচাৰটো আনিছোঁ সুন্দৰ পদক্ষেপ বুলি প্ৰদীপ নায়ক ডাঙৰীয়াই দিছে চাহেব আলীয়ে কৈছে ভেৰি গুড ষ্টেপ বাকী মহম্মদ ফুলবুৰ আলী ডাঙৰীয়াই নিজৰ প্ৰস্তাৱটোৰ উত্তৰ পাই গ'ল তেওঁ কি কোৱা হৈছে আপোনালোকৰ বাবে কি কোনসকল কৰ্মচাৰীৰ বাবে এই সুবিধাখিনি উপলব্ধ হ'ব সেইখিনি কথা ইতিমধ্যে আমাৰ এই সম্প্ৰচাৰটোৰ পূৰ্বৰখিনিতেই আমি বিশদভাৱে বিৱৰণী আগবঢ়ালোঁ অংকুমণি বৰা ডাঙৰীয়াৰ কংগ্ৰেচুলেশ্যন বুলি দিছে যিসকলে সা সুবিধাবোৰ লাভ কৰিব মুঠতে ভোগালীৰ প্ৰাক্ষণত একাংশৰ বাবে ভাল খবৰ আহিছে চৰকাৰী কৰ্মচাৰী আন একাংশৰ বাবে এতিয়া যিসকলৰ বাবে হয়তো এতিয়াও আশানুৰূপ হোৱা নাই খবৰটো তেনেকুৱা যেন অনুভৱ হৈছে সেয়াও আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰি লিখিব পাৰে পৰৱৰ্তী সময়ত আকৌ আহিম লাইভত চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট এই মুহূৰ্তত মই প্ৰাঞ্জলে